আৰু মই অকলে গৈ নতুন লং পেণ্ট কিনি দিছো মই খুলি লও আমাৰ বাহ টাৱেল এখন দিছে আজি ৰাতি কালি দিনে ৰাতি তাৰে পিছদিনাহে পাম ফাইনেলি পাই গলা পুৰি মানুহবিসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু এইফালে মা দেখা পাইছে আৰু এইফালে এখন ট্ৰেইন মই আছো ষ্টেচনত ফোন আহিছে ৰ'ব ফাইনেলি ৰাইজ আমি পাই গলো কামাখ্যা ষ্টেচন আৰু এইখন আমাৰ ট্ৰেইন যিখনে আমাক লৈ যাব উৰিষ্যালৈকে আৰু এইফালে মা আৰু মই অকলে গৈ আছো ৰাইজ অকলে মা মই গৈ আছো তো কেনেকুৱা লাগি আছে একদম ভাল লাগি আছে আৰু মাক কেনেকুৱা লাগিছে ক'ব দেই পুৰা একদম নতুন লং পেণ্ট কিনি দিছো মই মানে একদম চুৱেটাৰ লং পেণ্ট মিলাই মিলি কাপোৰ মিলাই মিলি পিন্ধাই দিছো ৰাইজ মায়ে বোলে মেখা চাদৰ পিন্ধি মানে দিগদাৰ পাই তাৰমানে ৰেলত জাৰ্ণি কৰিবৰ কাৰণে কাৰণ এই পেটিকোটৰ ৰচি আছে আৰু জানেই না তো বহুত বেছি এক্সাইটেড হৈ আছো আৰু ৰাতি এতিয়া সময় হৈছে 11টা আৰু আমাৰ ট্ৰেইনখন আছে 11:45 গতিকে এয়া দেখা পাইছে কামাখ্যাটো পুৰী ষ্টেচন বাপ্পাও ঢাকা চাকা মাৰি যায় তো বলক আৰু আমি এতিয়া যাম আৰু ন আৰু এইফালে আমাৰ বাথৰুমটো আৰু আমাৰ ডাবাটো হ'ল B1 আৰু আমাৰ সিট ক'ত আছে দেখাম বলক আৰম্ভ কৰি দিও আৰু চলিয়ে ৰাইজ বলক ক'ত যাব আমি যাম খড়গপুৰ কোনটো ডাব্বাত আছে এইটো লগ পাই একদম ভাল লাগি গ'ল আৰু আমাৰ পুৰী জাৰ্ণিটো চাই থাকিব আৰু ভিডিঅ'ত ভাল লাগে ৰাইজ এনেকে চিনাকি মানুহ দেখা পালে মই তলত তুমি ওপৰত তো মই ইয়াতে আৰু এতিয়া সেই আৰু খুলি লও আমাৰ বাহ টাৱেল এখন দিছে এইফালে বিছনা চাদৰ আৰু এইফালে উৰিবৰ কাৰণেও দিছে মানে গাত ল'বৰ কাৰণে এইফালে গাৰু তাকেতো বগা কাপোৰ দিয়ে মই ধুনীয়াকে বিছনাখন পাই লওঁ এতিয়া তো আমাৰ ট্ৰেইনখনত চব অসমীয়া মানুহ দেই ৰাইজ আপোনালোকেও পুৰীত যাব ন বঢ়িয়া বঢ়িয়া তো দাদাসকলৰ লগত বাইদেউসকলৰ লগত যাম আৰু পুৰী ফাইনেলি বিছনাখন মোৰ পাৰি দিলো ধুনীয়াকে এতিয়া শুৱাহে কথা আৰু ৰাইজ কম্বল এখনো দি গ'ল থেংক গড নহ'লে এই এচিটো মোক মাৰি পেলালে ট্ৰেইনখন আৰম্ভ হ'ল আৰু নে কি জয় জগন্নাথ কওঁ মনে মনে থাকা দেখোন জয় জগন্নাথ আৰু এইফালে মই এইয়া আমাৰ বাইদেউক দেখাই দিছো দেই নহয় বৌ আৰু এইফালে দাদা ক'ত চাওঁ এয়া দাদা আমি নতুন মানুহ পাই গলো ট্ৰেইনত আৰু এইফালে আমাৰ এই দাদা বৌ ল'ৰাটো চাওঁ ক'ত যাবা বলক এতিয়া যাত্ৰা আৰম্ভ কৰো এইটো ৰাতি মানে আজি ৰাতি কালি দিনে ৰাতি তাৰে পিছদিনাহে পাম ভগৱান এইফালে মানে দাদা বৌ কৈছিলো যে এইফালে আমাৰ বাইদেউ ভিনদেউ নমস্কাৰ বলক জগন্নাথলৈ যাত্ৰা কৰো গুড নাইট শুলো আৰু ৰাতিপুৱা লগ পাই আছো ৰাইজ গুড মৰ্ণিং শিলিগুৰিৰ পৰা মানে শুই উঠিছো পৰা শিলিগুৰি পাইছো আৰু শুই উঠিছো এইফালে আৰু মানুহে গেল পিছত কৈ আছো চাহকাপ খাই লওঁ মুখখন ধুই লওঁ মুখ ধুলে দাদা তো একাপ লাল চাহৰ সৈতে আহক দিনটো আৰম্ভণি কৰো আৰু ৰাতিপুৱা হ'ল বাপৰে ৰাতিপুৱা মানে 4টামান বজাৰ পৰা মানে 3-4টামান বজাৰ পৰা লাল চাহ দুধ চাহ কিনি কৈ টোপনি ভাঙি গ'ল মানে এতিয়া লাল চাহ খাওঁ খাই কিনে আৰু কি কৰো নাজানো আৰু কি চাই থাকক ক'ত জংগল মংগল ক'ত জংগল দেখিছা এইগিলা আমি ময়ূৰে দেখা পালো কেইটা বজাত উঠিলে আমাৰ ব্ৰেকফাষ্ট দিয়া আপেল এটা কাটা খাও বাপৰে কি দীঘল লাইন আমাৰ ট্ৰেইনখন বম দীঘল মানে ফাইনেলি ৰাইজ পাই গলো নিউ জলপাইগুৰি পাই গলো আৰু অলপ মানে নামি দিছো ট্ৰেইনৰ পৰা ইমান বেছি মানে অশান্তি লাগি যায় একদম বহি কিন্তু বাছত কিন্তু ভালে আৰু ফ্লাইটতকেও ভাল আৰামছে খোজকাঢ়িব পাৰি
ইফাল সিফাল যাব পাৰি মজা আৰু এটা 15 মিনিটমান ৰ'ব ল আমাৰ মাই নিজ হাতেৰে বনাইছে খাই কিনে ক'ব কেনে লাগিছে হা এই সিহঁতক দি দেচোন একো নাই লগে ভাগে খালে ভাল লাগে বেগটো ইমানেই ওজন হৈছে ৰাইজ সেইকাৰণে বেগটো কমা পাতি আছো বেগটো কমা ক'ত বহিছা তুমি ওপৰতে বহি গৈছা মাই তোৰ পিছফালে মানুহ এটা ইমান আটা বাঢ়ি আছে বাপ্পা এখন ঘলা কৰি দিছে কিয়নো পুৰি গৈছে জগন্নাথ মাক এতিয়া উলিয়াই দিছো বুট 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 খা কি চালাদ টেমা লৈছে দেখোন চাও খুলচোন সঁচাই কৈছে নে মিছাই কৈছে গম পাম চালাদ টেমা নিমখ আনছে না সাধা আনছে চাও এইয়া নিমখ নিমখ ৰাইচ নিমখ মানে বেয়া আহিলো আবু চালাদ টেমাত কোনে নিমখ আনে হে ৰাইচ আমাৰ মাই আনে মাই টেলেণ্টেড মানুহ দে আৰু এইটো ইফালে কি আছে এইটো চাইডে চোন আছে আৰু এইফালে তামোল পাণ ইফালে চোন আছে আপোনালোকে এনেকে সৰু টেমা এটা ল'ব চালাদ টেমাত নিমখ লৈ যাব কলা নিমখ বগা নিমখ জ্বালাৰ গুড়া যি লয় আৰু আমি কমলা খাম নিমখ লগে লগে চালাদ টেমাৰ পৰা ওলাই লাগি আছে জাৰ্ণি চাইনি ভালে লাগিছে মজা ট্ৰেইনখন চাফা দিয়ক ৰাইজ ট্ৰেইনখন চাফা বাথৰুম লেট্ৰিনো চাফা ভাল লাগছে আমি থাৰ্ড এচিত আছো তো ভালে পাইছো ট্ৰেইনত যাই যদি আপুনি জালমুড়ি নাখায় তেতিয়াহ'লে কি হয় ট্ৰেইনত যোৱা নে কি কয় সেইকাৰণে অলপ জালমুড়ি খাই লওঁ পেটটো বেয়া হ'লে হ'ল আৰু তো ইয়াত জালমুড়ি খাওঁ মই এটা এতিয়া ৰেলৱেৰ বিৰিয়ানী এটা লৈছো দেই টেষ্ট কৰি চাম কেনেকুৱা লাগে দেখিতো ভালে লাগিছে চামুচ চামুচ নেদিলাক দেখোন মোক ভালে লাগিছে বেয়া নহয় মজা চিকেনটো অকণমান খাই চাওঁ আৰু 100 টকা হয় 100 টকা ঠিকে আছে কোৱালিটি বঢ়িয়া আৰু 10 টকা এটা পাব আছো আহিবলৈ নাহে নাজানো আৰু মাৰ পৰা টোপনি নিউ ফৰক্কা জংচন পালোৱে বিৰিয়ানী দিবা আহা মানুহটো 10 টকাটো খালাক দিবাই নাহিলাকে মোক থব লাগতাই এই কথা হয় তাৰপিছত দিব 10 টকা খাই ধনী হ'ব নাই সেনেকেতো 10টা মানত 10 টকা খালি পালাক ধনী 100 টকা 100টা মানৰ খালি সেনেকে ধনী হৈছে মধুমাখা ভৰিৰ নাম আন্ডা ব্ৰেড মাঝাৰে ৰাখিব চেৰে দেৱনা তোমায় ৰখ মাঝে ৰাখিব চেৰে দেৱনা ভাল লাগিছে মাঝাৰে ৰাখিব চেৰে দেৱনা কৰে না ৰে তো বুডু কেনেকুৱা কামনে আজি নাপাওঁ কালি পুৱা পাম কালি ৰাতিপুৱা আশাতান কিবা বেণ্ডেল জংচন পালো আৰু ভোক লাগিছে ৰাইচ এয়া 2 নম্বৰ ৰাতি আৰু কালি ৰাতিপুৱা 7:45 আমি পাই যাম পুৰা মজাকে 7:45 দেখাই আছে পাম বুলি কিন্তু চাওঁ কি হয় পাওঁ নে নাপাওঁ কিন্তু মানে ট্ৰেইনখন অকণমান লেটকে যাই আছে কি হয় নাজানো আৰু 2 ৰাতি এখন ট্ৰেইনত আৰু ভাত চাত খোৱা নাই আকৌ কাৰণ মানে খানাটো ভাল নহয় ট্ৰেইনত একদমেই ভাল নহয় আৰু ৰাইজ এইটোত মানে অকল মই আছো এইফালে মই এইফালে বেলেগ মানুহ তলত বেলেগ সেইফালেও বেলেগ মানুহ জাষ্ট মাছ এই সিটো চাইডে দেখা পাইছে তো মাও শুলে চব শুলে ময়ো শুই যাওঁ গুড নাইট ফাইনেলি ৰাইজ পাই গলো পুৰি পালো দে খোৱা পুৰি নহয় দে কিন্তু জগন্নাথ পুৰি জয় জগন্নাথ পাই গলো মন্দিৰত লগ পাম আৰু নেকি একদম তয়া ষ্টেচন পুৰি ষ্টেচন পালো নামিম আৰু এতিয়া ন পাই গলো পুৰি কিন্তু ইমান ডাউন দেখা পাইছে নে ও মাই গড নামাতে দিগদাৰ মা বেগটো লৈ আহ ফাইনেলি পাই গলা পুৰি পাই গেলো দিয়া গুৱাহাটীটো পুৰি পুৰা ৰাইট টাইমত পৌঁছাই দিছে ৰে খালি গৰুবাৰী আহ দিছে লেট হোৱা নাই টাইমটো সিমানে দেখিছিল না নহয় টাইমটো ঠিকেই দেখিছি পুৰা আহি পাই গলো এতিয়া আমি যাম আমাৰ য'ত হোটেল বুক কৰা আছে তালৈকে আৰু বলক কিবা একদম ফ্ৰেছ লাগি গৈছে মনটো ভাল লাগি গৈছে মজা লাগি গৈছে একদম
বেগ উঠাই দিলো আৰু এইফালে আমি যাম এতিয়া মেজিকত হোটেললৈকে যাম নেকি বলক সাগৰ পাই গলো আহিম ভালকে ফুৰিবৰ কাৰণে এতিয়া মানে ৰুমত যাই কিনে সাগৰত আহিম অলপ ওচৰে পাজৰে ফুৰিম এয়া দেখা পাইছে পুৰা গলি গলি গৈ আছো আমাৰ হোটেল ৰুমলৈকে দৰ্শন হল দিয়ক এইটো মন্দিৰ আৰু আমি মন্দিৰৰ একেবাৰে ওচৰতে থাকিম এইটো মন্দিৰ বম ভাল লাগছে জয় জগন্নাথ মন্দিৰ দৰ্শন আমি অহাকালিহে কৰিম আজি অলপ ফুৰিম নেকি ওচৰে পাজৰে থাকিম ইয়াতে ৱেলকাম টু বিষ্ণু ভৱন তো বিষ্ণু ভৱনত আমি থাকিম একদম মন্দিৰৰ সন্মুখতে না ৰাইজ মনটো বহুত বেছি ভাল লাগি গৈছে মানে একদম এয়া জগন্নাথ মন্দিৰ আৰু আমি থাকিম ইয়াতে বিষ্ণু ভৱন একদম সন্মুখতে আৰু মই আপোনালোকক ডিটেইলছটো দিম যে ইয়াৰে কণ্টেক্ট নাম্বাৰ দিম আৰু মানে কিমান লয় আৰু পইচা সেইটোও কৈ দিম মই আগতে চেক ইন কৰি লওঁ গণেশ বাবাৰ একদম কাষতে আমাৰ ৰুমটো 506 আমাৰ ৰুম এইটো ধুনীয়া একদম না সুন্দৰ এয়া সুন্দৰ আৰু ডাঙৰ কথা মাৰি মিঠা মই ইয়াতে কিয় জগন্নাথ মন্দিৰো তো এইটো আমাৰ ৰুম আমাৰ ডাবল বেড ৰুম মা আৰু মই থাকিম আৰু এতিয়া আমি ভাবিছো সাগৰত যাওঁ নেকি নাকি আৰু ভিডিঅ'টো ইয়াতে শেষ কৰো একদম জাৰ্ণি ভিডিঅ' আপোনালোকক দেখুৱালো কেনেকুৱা পালে অহা ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'ৰ কাৰণে ৰৈ থাকক নেক্সট ভিডিঅ'টো আৰু ধামাকেদাৰ তাৰে ভিডিঅ'টো পিছদিনা ভিডিঅ' আৰু ধামাকেদাৰ আৰু কেইদিন থাকো কি কথা নেক্সট ভিডিঅ'ত গম পাব নেকি এইটো ভিডিঅ' যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব বাই বাই